প্ৰায় 5মান বজাত ইটাখোলা চকী ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ জ্যোতি শইকীয়া আৰু চতিয়া আৰক্ষী চকী মানে শ্যামল শইকীয়াৰ নেতৃত্বত এটা বৃহৎ আৰক্ষী দলে আমাৰ গাঁৱৰ পিনে মানে গোলাঘাটৰ বুলি আমি গম পাইছোঁ তেখেত ড্ৰাগছ সৰবৰাহকাৰী এখন স্কুটিত লৈ পেলাই আহিছিলে আহোঁতে মানে তেখেতে এই ৰাস্তাটোতে মানে ৱাল পাৰ হৈ আহি ইয়াতে তাৰমানে ধৰিবলৈ সক্ষম হৈছে আৰু এইটো বৃহৎ সফল প্ৰায় 8 গ্ৰামমান ড্ৰাগছ ইয়াত হেৰি কৰিবলৈ হৈছে মানে স্কুটি লৈ আহিছে হয় আৰু এইটো মানে আমাৰ গাঁওখনৰ কাৰণে আজি বহুত মানে এটা লজ্জাৰ কথা হৈছে মানে কিয় এই অঞ্চলত আমাৰ তেনেকুৱা নাছিলে আজি আমি ধৰক প্ৰায় 40-42 বছৰমানেই হ'ল আজিলৈকে শুনাও নাই তেনেকুৱা ধৰক এটা হৈছে আৰু যিয়ে নহওক বাৰু সফল হৈছে আৰক্ষী এইটোত সেইকাৰণে আমি আৰক্ষী চতিয়া আৰক্ষী বা ইটাখোলাৰ ধন্যবাদ দিব লাগিব এই ক্ষেত্ৰত তেখেত কি নাম আছিলে বুলি জানে এই আৰক্ষী ৰোহিত বসুমতাৰী তেখেতক গোলাঘাটৰ বুলি আমি গম পাইছোঁ বিশেষ আৰু বাকী তদন্তত ওলাব কি হয় ধৰক তাকে আমি আৰক্ষীক দাবী কৰিছোঁ যে আৰু কোনোবা তেনেকুৱা লিংক থাকিব পাৰে তেখেতসকলে অলপ হেৰি কৰিবলৈ আৰু এতিয়াও ধৰক আৰক্ষীৰ উচ্চ পদস্থ বিষয়া আহিছে তেখেতকো আমি কৈছোঁ যে আপোনালোকে অলপ তদন্ত কৰক তদন্তত ওলাব উৎসটো কি আছে ধৰক ইয়াত কেনেকৈ আহি ওলালে ক'ৰ পৰা আহিলে কি বস্তুটো তেনেকুৱা এই বস্তুখিনি অলপ তদন্ত হ'ব লাগে সেইটোৱে আমাৰ দাবী থাকিলে